নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীক দিলে 15টা বৃহৎ উপহাৰ। একেদিনে ৰাজ্যৰ 5,55,555টা পৰিয়ালক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে চৰকাৰী ঘৰ আৰু তাৰ পিছতে ৰাজ্যজুৰি আনন্দৰ বন্যা। অসমবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে 15টা বৃহৎ উপহাৰ। একেদিনে ৰাজ্যৰ 5,55,555 গৰাকী লোকে লাভ কৰিলে চৰকাৰী ঘৰ। দেশত সৰ্বপ্ৰথম একেলগে 5 লাখ লোকে লাভ কৰিলে চৰকাৰী ঘৰ আৰু প্ৰতিটো ঘৰ উৎসৰ্গা কৰা হৈছে মহিলাৰ নামত। ঘৰৰ অধিপতি হ'ব এতিয়াৰ পৰা মহিলাসকল। লগতে যোৰহাটৰ হোলোঙাপাৰত উন্মোচন কৰা হ'ল মহাবীৰ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি। লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপন কৰা হৈছিল দিল্লীত আৰু মহা ধুমধামেৰে উদযাপন কৰা হৈছিল লাচিত দিৱস। এই বছৰতে উদযাপন কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সোণালী জয়ন্তী। তিনিচুকীয়াৰ মেডিকেল কলেজ হাস্পাতাল উন্মোচন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু শিৱসাগৰ মেডিকেল কলেজ হাস্পাতালৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে 300 কোটি টকা ব্যয় সাপেক্ষে পেডিয়াট্ৰিক এণ্ড এডাল্ট হেমাট'লিম'ফিডৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। বাৰাউনীৰ পৰা গুৱাহাটীলৈ গেছ পাইপলাইনৰ উদ্ঘাটন কৰা হয় আৰু লগতে ডিগবৈ শোধনাগাৰৰ বৰ্ধিতকৰণৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ধূপধৰাৰ পৰা ছয়গাঁৱলৈ আৰু নিউ বঙাইগাঁৱৰ পৰা সৰভোগলৈ দ্বৈত ৰেল লাইনৰ উন্মোচন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী মোদীয়ে এইসমূহ বৃহৎ উপহাৰ ৰাজ্যবাসীক আগবঢ়াইছে। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় নিৰ্বাচন আয়োগত অথন্তৰ। নিৰ্বাচন আয়ুক্তৰ পদ ত্যাগ কৰিলে অৰুণ গোৱেলে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গ্ৰহণ কৰিছে পদত্যাগ পত্ৰ। উল্লেখযোগ্য যে 2027 চনলৈকে কাৰ্যকাল আছিল অৰুণ গোৱেলৰ আৰু 2027 চনলৈকে কাৰ্যকাল থকা স্বত্তেও হঠাৎ 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে পদত্যাগ কৰিছে অৰুণ গোৱেলে। নিৰ্বাচন আয়ুক্তৰ পদৰ পৰা পদত্যাগ কৰিলে অৰুণ গোৱেলে। পৰৱৰ্তী খবৰ, NDAৰ 3গৰাকী প্ৰাৰ্থীক হৰুৱাবলৈ এইবাৰ উঠি পৰি লাগিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপি মিত্ৰজোঁটৰ 3গৰাকী প্ৰাৰ্থী হৰাটো মনে প্ৰাণে কামনা কৰে হিমন্ত বিশ্ব শৰ্মাই। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে APCCৰ সভাপতি ভূপেন বৰাই। NDAৰ 3গৰাকী প্ৰাৰ্থীক হৰুৱাবলৈ উঠি পৰি লাগিছে হিমন্ত বিশ্ব শৰ্মা। বিজেপি মিত্ৰজোঁটৰ 3গৰাকী প্ৰাৰ্থী হৰাটো মনে প্ৰাণে কামনা কৰে হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ মিছন 11ৰ আঁৰৰ ষড়যন্ত্ৰ উদঙালে ভূপেন বৰাই। 14খন নহয়, অসমত 11খন আসনহে বিজেপিয়ে কিয় বিচাৰিছে বুলি প্ৰশ্ন APCCৰ সভাপতিজনৰ। আৰু লগতে বিজেপিৰ এগৰাকী ষ্টাৰ প্ৰাৰ্থীক হৰুৱাবলৈ হিমন্ত বিশ্ব শৰ্মা উঠি পৰি লাগিছে বুলি কটাক্ষ ভূপেন বৰাৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী মোদীৰ পাছত এইবাৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অহা 14 মাৰ্চত বটদ্ৰৱা থানলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ আৰু শুভাৰম্ভ কৰিব বটদ্ৰৱা প্ৰকল্পৰ। অহা 14 মাৰ্চত বটদ্ৰৱা থানলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সেইদিনাই গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতেৰে 188 কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাম মুকলি কৰাৰ লগতে দ্বিতীয় পৰ্যায়ৰ কামৰ শুভাৰম্ভ কৰা হ'ব। উল্লেখযোগ্য যে 2021 চনৰ 25 ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে বহু প্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পত আটাইতকৈ ওখ গৰুৱাখন, সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য খটুৱা অতিথিগৃহ, মিউজিয়াম, পুথিভঁৰাল, সংস্কৃতি চৰ্চা কেন্দ্ৰ, উদ্যান আদি নিৰ্মাণ কৰা হৈছে। উল্লেখযোগ্য যে 2016 চনত বিজেপি চৰকাৰে শাসনভাৰ গ্ৰহণ কৰাৰ পিছতেই
বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত বটদ্ৰা থানৰ আকাশী গংগাৰ তীৰৰ 160 বিঘা ভূমি বেদখল মুক্ত কৰি সেই স্থানতে ঐতিহাসিক বটদ্ৰা প্ৰকল্প নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে পুৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰা প্ৰকল্প পৰিদৰ্শন কৰি কাম কাজৰ খতিয়ান ল'ব আৰু শনিবাৰৰ দিনটোত এই বটদ্ৰা প্ৰকল্পস্থলীত উপস্থিত হৈ নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহে পৰিদৰ্শন কৰে। পৰৱৰ্তী খবৰ, দিল্লীৰ ৰাজপথত নামাজ আদায় কৰা লোকক আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত এইবাৰ গৰজি উঠিছে AIMIMৰ নেতা তথা সাংসদ আছাদুদ্দিন ওৱেইচি। আৰক্ষীৰ এই বৰ্মৰ কাণ্ডক লৈ আছাদুদ্দিন ওৱেইচিৰ বিস্ফোৰক মন্তব্য। দেশত বাৰম্বাৰ প্ৰতাৰণাৰ বলি হৈছে মুছলমানসকল আৰু নামাজ আদায় কৰা লোকক এনেদৰে অপমান কেতিয়াও সহ্য কৰিব নোৱাৰি। অভিযুক্ত আৰক্ষীক গ্ৰেপ্তাৰ কৰিব লাগিব, এই দাবী আছাদুদ্দিন ওৱেইচিৰ। দেশত বাৰম্বাৰ প্ৰতাৰণাৰ বলি হৈছে মুছলমান লোকসকল। মুছলমানৰ ওপৰত আৰক্ষীৰ বৰ্বৰ কাণ্ডক লৈ আছাদুদ্দিন ওৱেইচিৰ বিস্ফোৰক মন্তব্য। বিজেপি চৰকাৰৰ দিনত মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে কিয় চম্ভালিব পৰা নাই দিল্লীৰ আইন কানুন? নামাজ আদায় কৰা লোকক এনেদৰে অপমান কেতিয়াও সহ্য কৰিব নোৱাৰি। নামাজ পঢ়া লোকক আক্ৰমণ কৰা ঘটনাক লৈ উত্তাল হৈছিল দিল্লী। ৰাজপথত শুকুৰবৰীয়া নামাজ আদায় কৰিছিল একাংশ মুছলমান লোকে আৰু নামাজীৰ ওপৰত বল প্ৰয়োগ কৰিছিল দিল্লী আৰক্ষীৰ SI মনোজ কুমাৰ টোমাৰে। এই ঘটনাৰ পিছতে হাজাৰ হাজাৰ মুছলমানক কঁপাইছিল দেশৰ ৰাজধানী দিল্লী আৰু এই ঘটনাৰ ভিডিঅ' ভাইৰেলৰ পিছতেই তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে আৰক্ষী বিষয়াগৰাকীক। কিন্তু এতিয়া মুছলমানসকলে দাবী কৰিছে কেৱল নিলম্বন কৰাই নহয়, গ্ৰেপ্তাৰ কৰিব লাগিব অভিযুক্ত আৰক্ষী বিষয়াগৰাকীক।